আও এইটো আৰু কাই এখাত দেখোন মালদাৰ হেন লাগছি এতে আৰু কুকুৰৰ নিচিনা পৰি আছে যে কিয় বা ৰচোন ঘণ্টা সুধিয়ে চাও অ বৰডেকা এতে বেল্টি আছে যে কিয় ঘণ্টা মাতছাতো নেদে দেখোন অ বৰডেকা ঘণ্টা কি কেছে বাইকৰ ইণ্ডিকেটৰৰ নিচিনা দেখোন চকুৰ এটা ধিপিক ধাপাক মাৰি আছে কিন্তু মাতটোহে নেদে দেখোন কিয় বা অ ঘণ্টা এক গুৰি বহে দেওঁ ৰচোন বৰডেকা নাই এনকে নহ'ব তালুকদাৰ পুলিচকে ফোন কৰি পেলাই জনাই দিয়াটো ভাল হ'ব হেল্ল' ছাৰ অ হেল্ল' কোনে কৈ আছা অ ছাৰ মই ছাগালপাৰা গাঁৱৰ বিখ্যাত মেক্সি বেপাৰী আলি চিনি পাইছি না কোৰ কি মেক্সি বেপাৰী চেপাৰী বাদ দি কিয় ফোন কৰিছা সেইটো ক মানে ছাৰ এটা কথাটো আপুনি গমেই পায় ৰাতিপুৱা পুখুৰীৰ পাৰত হাগা মজাটো বেলেগ হয় না নহয় আপুনি কওকচোন এই অভদ্ৰ কোৰ পুখুৰীৰ পাৰত হাগা তই কি ফাটলামি কৰিব ফোন কৰিছা নেকি মোক নহয় মানে ছাৰ পুৱাই পুৱাই আহিলোহে হাগবা পুখুৰীৰ পাৰত কিন্তু আহি পেলাই দেখো যে এটা মানুহ পৰি আছে ইয়াতে বহুতবাৰ মাত দিলো কিন্তু মাতো নেদে মোৰ মতে ছাগালপাৰা গাঁৱত নহয় দেখাত পুৰা মালদাৰ হেন লাগছে সেইকাৰণে বোলো আপোনাক কথাটো জনাই দিয়াটো ভাল হ'ব সেইদৰি ফোন কৰিলো হয় নেকি ক'ত আছা এতিয়া তই আপুনি ছাগালপাৰা গাঁৱত আহি পেলাই মোক ফোন কৰিব আজিকালি যিহে দিন পচি ঠিক নাই না সেইদৰি ফোন কৰি দিলো আপোনাক হ'ব দে তই মানুহটোৰ ওচৰতে থাক ঠিক আছে ছাৰ আপুনি আহক তাৰে আগত মই অলপ হাগি লওঁ ফোনটো কাটিয়ে দিলা ৰ ফটকে হাগি আহো অ হেল্ল' জানটো কোৱা জানটো মাৰবা আইছা চালা তোক কোৱা নাছিলো ৰাতিয়ে মোৰ গাটো বেয়া কাপোৰ কিনি ধুই যাবি মোৰ নহয় হা জান পতককে ডাঙৰ কেছ এটা আহিল কথা কবা আইছা ডাঙৰ কেছ তই আজি তই ভালকে চেছ জানটো কথাটো অলপ বুজাচোন যাই পেলাই ধুই দিম দিয়া তই আছোন ঘৰত তোকে ভালকে ধুমা তোক দিনে তোৰ মৰম কমি গৈছি মোৰ ওপৰত নহয় হা জানটো কথাটো অলপ নুবুজাই কিয়া একো বুজবা লগা নাই আহোঁতে পিঠিত তেল লগাই আহিবি তই দুই ঘণ্টা এইটো মই কি তিৰি পালো কবা নছো আৰু আজি ভালকে বহাব যেন পাইছো মোক আৰু এক কুকুৰক তিতাৰ পৰা ফোন কৰিছো ফোনটো ৰিচিভ কৰিব পাৰে নাই ক'ত বা মৰি আছে ঘণ্টা খং উঠব আজি তাকে পাখৰা কৰিম ৰ হেল্ল' ক'ত আছা তই ইমানবাৰ ফোন কৰিছো গম নাপা তই নহয় হে ছাৰ মানে মই হাগবা গৈছিলো হে গম নাপাওঁ নহয় আপুনি ইমান জল্দি আহি পাব বুলি হ'ব দে ক'ৰ পুখুৰীত আছে ক আপুনি যদি ছাগালপাৰা গাঁও আহি বেছি অলপ আগে আহক লিলিমাই পুখুৰী বুলি কয় বা কেৱল সুধিলেই হ'ল লিলিমাই পুখুৰীটো ক'ত আছে বুলি পুখুৰীটোৰ নাম লিলিমাই মানে গধূলা হ'লে দামৰা আৰু দামৰিগিলা ইয়াতে লিলিমাই কৰিব আহে হে দে হ'ব দে যাই আছো অ ছাৰ আহক কুকুৰটো দেখা দে মালদাৰ কিন্তু পকেটত 1 টকাও নাই ভাবছিলো পুৰা মালদাৰ পইচা পাতি থাকব পকেটত ধুই 1 টকাও নাই কুকুৰৰ অ ছাৰ আহিছি তই ফোন কৰিছিলি নেকি অ ছাৰ এইটোৱে দিয়ক কিবা হৈছে বেল্টি আছে দেখোন গাছৰ তলত অ ৰ এইটো দেখোন নিংনিপাৰা গাঁৱৰ আমাৰ ৰমেন কিনো কৈহে চিনি পাই নেকি অ চিনি আৰু কিয় নাপাম আমাৰ গাঁৱৰে নামজাদা মদেহী মদেহীয়ে নেকি ছাগালপাৰা গাঁৱত আহি পেলাই মাল খাই সি এতে বেল্টি আছে এই ৰমেন ৰমেন মালটো মালদাৰ নহয় ফেউৰাহে কাম নাই হে ছাৰ বহুত মাতচোন উঠে এই ৰমেন উঠছা না তই ছাৰ বহুত মাতচোন নাই যাওক তাক লৈ যাওক কিবা এটা হৈছে বোধহয় ইয়াৰ কিবা কি হ'ব আৰু চেৰাবে মাথাত বেছিকে ধৰছি বোধহয় কিন্তু কুকুৰে ছাগালপাৰা গাঁৱত আহি পেলাই যে মাল খাই আছে কিহৰ কাৰণে নহয় দিয়ক ছাৰ কিবা হ'ব পাৰে আপুনি লৈ যাওক ডক্তৰৰ তাত নিলে গম পাব যাওক ইয়াক আৰু কুকুৰক কোনোবাই ডক্তৰৰ তাত নিব লৈ যাম কেৱল গাঁৱক লেগিহে ৰাস্তাত পেলাই থৈ যাম ইয়াক একো নহয় ইয়াৰ নিচা বেছি জিতাৰ আৰু তোৰ চৰম নাই এতিয়া আহি পেলাই তই যে হাগা পুখুৰীৰ পানীখিনি বেয়াহে কৰি আছা তই নহয়হে ছাৰ পুখুৰীৰ পানীত নাহাগো নহয় মই আপোনাক দেখোন কৈছোৱে গধূলা যিহে লিলিমাই দামৰা দামৰিগিলাকৰ এতে আহি ধৰি মই জানি বুজি হাগি থৈ যাম তাতে কুকুৰতে গন্ধত থাকবা নৰে হ'ব কথা নকবি তই পকাৰ খানটো পুখুৰীৰ পানীতে ধোৱা না নহয়হে ছাৰ এতে নুধু মানে মই ঘৰত যাই পেলাইহে ধুম চালা কুকুৰটো এনকেহে থিয়া দি আছা মোৰ আগত উপায় নাই আপুনি ৰখি থাকবা দিছি দেখোন হ'ব দে চাওঁ গুচ চাইড দি ধৰিতো অহাৰ পৰা গন্ধত থাকবা পাৰা নাই মই আপুনি ৰখি থাকবা দিয়াৰ কাৰণে ৰখলো হ'ব দে গুচ ইতা তোৰ কি যে কেছ মখা পাওঁ মই ঘণ্টা এটাই বেয়া লাগিল পকেটত 1 টকা এটাও নাই কুকুৰৰ এই ঘণ্টা একদম মালদাৰৰ নিচিনা টাই চাই মাৰি আছে এই আৰু ঘৰতে যাই থাকো তহঁতে বেয়া নাপাবি ইয়াত চিকিৎসা নহ'ব দে মানে ছাৰ কি কবা খুজিছে আপুনি নে তহঁতে ইয়াক আনাত বহুত দেৰি কৰি দিলি আৰু বেছি সময় বাচি নাথাকিব দে হৈছে কি হে ইয়াৰ প্ৰমতে দি ই জানি বুজি এইটো কাম কৰিছে আত্মহত্যাৰ পথ বাছি লৈছিল বোধহয় ছাৰ ইয়াত দেখোন এনে দুখ নাই আত্মহত্যা কৰিব লগা এইটো নাজনো মুঠতে কিবা এটা বহুত বেয়া বস্তু খাইছি তাৰ মানে পুৰা খাৱা নলি একদম ফুলি গৈছি নাই যা তহঁতে লৈ যা ইয়াক আৰু বেছি সময় নাথকে যা বাচি সি জ্বালা কি কৰা হে ৰমেন দা তই কিয় করলি এনেহেন সদায় কুকুৰ মেকুৰীৰ নিচিনা কাজিয়া কৰি মৰো দকটাই কিন্তু তই এতিয়া আমাক কান্দে ফেলে এৰি যাবি যা যা মৰাৰ আগে আগে এগিলা চবে ডাইলগ মাৰেই যা লৈ যা তাক ৰমেন দা তোক বহুত মিছ কৰিম এগিলা বাদ দি যি হৈছে একবাৰ ভেকত তাতে লৈ যাম বলচোন যিহেতু মৰা মানুহকো জীয়ে দিব পাৰে অ সেইটো কৰিব পাৰি পিছে যচোন ইমান হলেও বেয়া লাগে না এখন গাঁৱৰে চলি কিহৰ কাৰণে বা সি এইটো পথ বাছি ললা কবা নৰো আৰু যচোন ভেকৰ তাতে লৈ যাম অ যো ভেকো ঠিক হব না সি আৰু এখনি পাত প্ৰথমে তাক খুৱাই ল'ব লাগব তাৰ পিছতহে গম পোৱা যাব মানে 3টাতকে বেছি পাত আগিলে মানে চিকিৎসা নহব সেইটো নেকি তই জানাই দেখোন মোৰ পৰীক্ষা কৰা পদ্ধতি এটাই 3টাৰ ওপৰত যদি বেছি পাত আ যায় মোৰ ঔষধে কাম নকৰব আৰু এতিয়া অলপ টাইম ৰখবা লাগব চাও ৰচোন কি হয় কিন্তু এই বয়সত এইটো সিদ্ধান্ত কিয় ভাল হলা এইটো আজি 2 দিন আগততো ঠিকে আছিল সি সেইকাৰণে জ্বালা চেৰাপ তেৰাপ খাওঁ অলপ কমাবি বোধহয় চেৰাপৰ নিচাতে এইটো কাম কৰিল এটা
পাদা গেল আৰু তিনটাতকে বেছি নেগেলি ভাল আছিল ডক্তৰেতো হাত দাঙিয়ে গেছি মাৰাই যাব বুলি কৈছে অলপ সময় পিছত তিনটা গেল বাৰু কিবাকে তিনটাতকে বেছি নেগেলি ভাল আছিল গেল আৰু টেনচন নাই এটাই ভাল হৈ যাব মই ঔষধ আনি আছো তাকে কৈছা না ভেকো আৰে ভাই ডক্তৰ ভেকৰ ওপৰত বিশ্বাস নাই তোৰ খাই থাক না ঔষধ খুৱাই দিয়াৰ লগে লগে উঠবহি আৰু খাৱা নলি লগালগ ঠিক হৈ যাব দে হলি হল আৰু বিশ্বাস আছে কিন্তু ভেকৰ ওপৰত তাকেইতো মোৰো বাৰু আছে তাৰ ওপৰত বিশ্বাস খাই থাক ঔষধ খোৱাৰ পিছতে ভেকলিৰ নিচিনা যাই পে উঠবহি দে ভেকো কি হৈছিলে তোৰ কিহৰ কাৰণে আত্মহত্যা কৰিব খুজিছিলি পাগলা হৈছে নেকি মই আৰু কিহৰ কাৰণে আত্মহত্যা কৰিম কি হৈছিল তোৰ মোৰ লগত বহুত ডাঙৰ ঘটনা ঘটছে কি এনে ডাঙৰ ঘটনা ঘটিছিলে তোৰ লগত দালাহঁতে তোক ডক্তৰৰ তাত নিছিল ডক্তৰে তই মৰবি বুলিয়ে কৈছিল অলপ সময় পিছত নমৰি কি কৰিম বাচি যে আছো মই বাচি আছা একমাত্ৰ মোৰ কাৰণে কি হৈছে ৰমেন তই ভালকে কচোন কৈ আছো শুন হৰেন দা কি খবৰে তোৰ আছো ভালে সব টকা পইচাৰ সমস্যা হৈ আছে যদি মেডিক খুজবা আহিলো নাই বোলে তেখেতৰ তাতো বোলে হয় নেকি তাত হ'ব নেকি ৰমেন 1000 টকা মান পইচা মোৰ তাতো বেছি নাই দৰমাহো পা নাই না টেক্সত পৰছি না টেক্সততো পৰবিয়ে ইমান দৰমাহা পা তই সেইটোতো হয়ে ৰচোন তাই ইয়াকে সুধো ক'ৰবাত টাপি চাপি আছে নেকি কি ভাববা ধৰিলি ৰমেন কি হ'ব না 1000 টকা এটা হ'ব কথা এটা শুনচোন কচোন মানে তইতো জানাই আগত তিৰিটো গুচিয়ে গেল মোক এৰি নাযায় কি হব যিহে মদমাহা খাই মৰা তই যদি মানে আৰু এখন বিয়া পাতিম বুলি ভাবছোৱে মই যদি ভাল আপি এটা পাও এই বয়সত তই দ্বিতীয় বিবাহ কৰবি ঘৰত আৰু কিমান একলা থাকিম অশান্তি লগা হৈছে তোৰ চিনা জানাত কোৱাত ভাল আপি আছে নেকি আপি এটা নাটখা নহয় কিন্তু বয়সটো 40 বছৰৰ বেছি হৈছে যেন পাইছো নে দেখাই শুনাই ঠিকে আছে হ'ব দে একো নহয় মোৰে দেখোন 61 বছৰ একবাৰ যাই পেলাই সুধবা পাৰা ক'ত বাৰু ছোৱালীৰ ঘৰ বেছি দূৰত নহয় ছাগালপাৰাত ছাগালপাৰাৰ আপি থৌগা নহব দেখাই শুনাই বিৰাট থৌগা তাকে একদিন মোক কৈছিল লগ পাই পেলাই যে ভাল আপা এটা পালি খবৰ দিবিচোন মোক একবাৰ সুধি চাবা পাৰা যিহেতু চাকৰি তাকৰি থকা মানুহ তই একলেগে এনেকে সুধবা যামে তইও ওলবি কালি হ'ব দে যাম দে বাৰু 1000 টকাটো দিব পাৰবি না হ'ব দে দি আছো কিন্তু কালি কেৱল মিছ নকৰবি দে হ'ব দে নকৰো দে আৰু যদি বিয়া ফাইনেল হয় তই 1000 টকা দিবাই নালাগে যামক দে হ'ব দে বাৰু যিমান পাৰো চেষ্টা কৰিম মই চেষ্টা নহয় মই ফাইনেল বুলি ভাবছোৱে আৰু এতিয়া ফাইনেল বুলি নাভাবি দে মুঠতে কালি ৰাতিপুৱা 10টা মানত ওলবি দে হ'ব দে নমস্কাৰ খুৰা নমস্কাৰ কি তোমাৰো দেখোন ভঁৰাল একদম খালী এডালো নাই দেখোন নে খুৰা কিবা ভঁৰালৰ কথা কলা নে মাথাত দেখোন চুলি এডালো নাই কি কৰিব আজিকালি চবফালে ভেজাল বস্তু খাওয়া যায় না যদি একেবাৰে ডেকা বয়সতে চুলি সৰি নহয় গেছি বাকী আপোনাৰো অৱস্থা একেই দিয়ক আপোনাৰো নাই দেখোন বুলি তোমাৰ নিচিনা নহয় ৰবা কেইডালমান হলেও চাইডে আছে মোৰ কে ৰাখলি মোৰ ৰাখবা পাৰো কিন্তু মোৰ সেইটো ষ্টাইল ভাল নাগে তাত চেংগে টাওলা হৈ থাকাই ভাল কি খুৰা এইগিলা চুলি তুলিৰ কথা বাদ দিয়ক আচল কথাটোক লাগি আহো নেকি বাকী তোমাৰ নামটো মই ৰমেন কলিতা গাঁৱৰ এজন সন্মানীয় ব্যক্তি এই কি কথা কোৱা নিজে সন্মানীয় বুলি কোৱা তুমি নাই মিছা কোৱা নাই আপোনাৰ যদি বিশ্বাস নাই হৰেন্দা সোধক কিমান হলো 10টোৰ মত চৰকাৰী চাকৰিয়াল হয় দিয়ক খুৰা সেইটো হয় বাৰু আপিৰ কাৰণে তোমাৰ নিচিনা ল'ৰা এটাই বিচাৰি আছিলো ৰখতে আপিৰো বয়স 42 বছৰে হ'ল কিন্তু এইবাৰ ফাইনেল তোমাৰ তাত মই আপি গতেহে এৰিম সেইটো তুমি এটা চৰকাৰী চাকৰিয়াল সেইটো হয় বাৰু আপোনাৰ ছোৱালীক দেখা পালে ভাল লাগিল হয় নিশ্চয় এই আপি চাও এফালে আমাৰ মানে বিয়ে পাছ সেই যদি মানে যেতিয়া পালত বিয়া দিবা নৰি না কাৰণ ছাগালপাৰা গাঁৱত মোৰ এটা নাম আছে ঠিক আছে আপি তোক যে চাবা ল'ৰা আহিব বুলি কৈছিলো দে নমস্কাৰ কি নাম তোমাৰ মোৰ নাম ডালিমী ৰাজবংশী বঢ়িয়া নাম দে তোমাৰ শুন আপি মোৰ ল'ৰা কিন্তু পচন্দ হৈছে দে হ'ব দে মই চাহ বনাও অলপ লাজটো বেছি তাইৰ একো নাই আপি চলিলে অলপ লাজ থাকবাও লাগে বাকী তোমাৰ চাকৰি আৰু কেইবছৰ আছে চাকৰি বেছি বছৰ মানে বছৰ নাই অহা মাহত ৰিটায়াৰ্ড হ'ম কিনো কোৱা অহা মাহত ৰিটায়াৰ হ'বা ৰিটায়াৰ্ড হ'লেও টেনচন নাই না পেঞ্চনে পাম 45,000 টকা মান তথাপিতো দিয়াচোন একো নাই খুৰা টেনচনে পাব ইমানখিনি আৰু কিহৰ টেনচন আচ্ছা বাৰু ঠিক আছে একো নাই কি এনেতো তুমি বেয়া বস্তু একো নাখাও না বেয়া বস্তু মানে কিবা বেয়া বস্তুৰ কথা ক'লা মানে এইটো খাও নেকি কি কৈ আছে আপুনি একো ধৰবা পাৰা নাই ভালকে নকয় কিয় মানে মদ চিগাৰেট কিবা কিবি এইগিলাখান খোৱা নেকি বাপৰে বাপ এইগিলা বস্তুৰ পৰা মই বিৰাট দূৰত যেকলেগে হাত দি পা নাই আৰু কোনোবা খালেও মই ভাল নাপাওঁ পুৰে বোলে দূৰত থাকে এইগিলা বস্তুৰ পৰা পুৱাৰ পৰা গেলা টানি তত নাপায় জালাৰ লগত বঢ়িয়া মই এনে যোৱাই এটাই বিচাৰি আছিলো কিন্তু ছোৱালী বা পচন্দ কৰে না নকৰে নাই মোৰ ছোৱালী হেনেহেন নহয় মোৰ পচন্দ তাইৰ পচন্দ তাই যদি বেয়া হলা হয় তাই কিতাপতে বেলেগৰ লগত গুচি গেলা হয় কিন্তু মোৰ ছোৱালী হেনে নহয় আৰু কাম বনতো বিৰাট চকা হ'ব বেছি কাম নাই মোৰ ঘৰত একলা মানুহ সেইটো হয় বাৰু ঘণ্টা ডালিমিক এটা ফোনে কৰো বিজি আছে দেখোন কাৰ লগত বা বিজি আছে আৰু একবাৰ কৰো লাগছি ৰ ডালিমি চিনি পোৱা নাই নহয় মই দিয়া তোমাৰ হনেবালা হাজবেণ্ড কক লগত বিজি আছিলা ইমান নাই পেহী ফোন কৰিছিল পেহীৰে ফোন কৰিছে নেকি কি মোক বা কেনে পালা তুমি হ'ব দিয়ক আৰু সেইবিলাক আৰু কি সুধি থাকবা লাগে সুধা কথা আছে ৰবা তোমাৰ লগত এখন সংসাৰ কৰিব যাই আছো মই হ'ব দিয়ক কি ভাত চাত খালে না খনাই ৰবা আহাৰ পৰা দেখোন তোমাক লেগে মনত পৰি আছে বিৰাট মোৰ হয় নেকি
বচোন পেহী ৰাতিপুৱাই ফোন কৰছি। কথা পাতবা দিয়া অলপ পিছত, এতিয়া অলপ মোৰ লগতে কথা পাতা দিয়াচোন। হ'ব দিয়ক, পিছত কথা পাতিম আপোনাৰ লগত। হয় নেকি, দিয়া হ'ব দিয়া। ঘণ্টা এইগিলা পেহীয়েক চেহেৰ কাৰণে বৰ ডিষ্টাৰ্ব। অলপ শান্তিত কথা পাতিম বুলি ভাবলো, ধুই ঘণ্টা দোকানত যাই অলপ চেৰাপে টানি আহো। আজি ঘণ্টা সুদাই এৰাত নাই। এটা বিয়া হ'ব মোৰ লগত, অনবৰত বেলেগৰ লগত বিজি। কচোন বাইপিয়াককে যাই লগে আহো। কি ৰোমেন, ক'ত যাবা ইছা? ক'ত যাবাৰ কথা কবা ইছা? কি আপি দিছা অনবৰত বেলেগৰ লগত ব্যস্ত হৈ থাকে ফোনত। তুই থাকবা পাৰে যে কাৰোবাৰ লগত কথা পাতি, তাতে কি হ'ল? থাকবা পাৰে নহয়, আজি ফালাফালি হ'ব। সিহঁতৰ ঘৰতে যাই আছো ৰ, কাৰ লগত ব্যস্ত থাকে আজি ভালকে জানিম মই। বাইপিয়াকক যাই লগে আহি, মোক চিনি পা নাই। তুই পাগলা হৈছে নেকি? তুই পাগলা হৈছা নহয়, বিয়া হ'ব মোৰ লগত, অনবৰত বেলেগৰ কাৰ লগত ব্যস্ত থাকে হা? বস্তুৰ মত চৰকাৰী চাকৰিয়াল মই। যদি কোনোবা আপাৰ লগত কথা পাতি থকা বুলি গম পাও, আজি কথা বেয়া হৈ যাব। তুই কাইজা পাতি নকৰবি, বিয়া পাতবি যিহেতু দড়িটো কাইজা কৰিম ৰ। ৰমেন বাইপেকক চিন পা নাই, ৰমেন কলিতা হয়, গাঁৱৰ এজন সন্মানীয় ব্যক্তি মই। ৰমেন ক'ত গেলি ৰ? বা নছো আৰু কিবা কৰি, বিৰাট খং উঠছি যেন পাইছো। 42 বছৰ হৈছে, কাৰ লগতনো কথা পাতি থাকে বা? পুতেকে দেখোন কৈছি বিৰাট ভাল বুলি, কবা নছো আৰু কিবা। বাদ দি মোৰনো কি আপি এটা চাই দিবা কৈছি, চাই দিছো। তাতে আৰু মোৰ একো দায়িত্ব নাই না। কাইজা কৰি মৰি থাকা, কিবা কৰি থাকা, কৰি থাক। ধৰি ঘণ্টা এইগিলা জামেলাত পৰবা নালগে। তথাপিতো 1000 টকাটোৰ কাৰণে কৈ দিলো আৰু, বাকী যি কৰে কৰি থাকক দে। কি তুমি সঁচাকে কৈ আছা না? মিছা কবা লাগে কি আছে? বৰ জিতাই ফোন কৰি তিতাই বিজি পাও নেকি, ৰবাচোন। আপি চাই ফেলে তই জলদি। আপুনি অকস্মাত আহিলা যে? অকস্মাত অহা কথা কৈ আছা? কাৰ লগত কথা পাতি থাকা অনবৰত? সঁচা কথা কোৱা। আপি কি শুনছো, কাৰ লগত কথা পাতি থাকা তই হা? কাৰো লগত পাতা নাই কথা। কাৰো লগত কথা পাতা নাই? একবাৰ কব পেহীয়েকৰ লগত, একবাৰ কব পেহীয়েকৰ জীয়েকৰ লগত। পেহীয়েকৰ লগত কথা পাতা, পেহীয়েকৰ আপিৰ লগত। তোৰ কিতা পেহেৰে আছে তাৰ পৰা তোৰ পেহেৰে ওলালে? পেহীৰ লগত কথা পাতা বুলি ক'লো মই। কথা কবা আহিছা, এতিয়া মিছা কথা কবা আহিছা। বিশ্বাস কৰবা, মোৰ কোনো ভনীয়ে নাই। পিছে মানে খাটাং তোমাৰ মানে কোনোবা আছে? নাই, কোন থাকব আৰু মোৰ? সঁচা কথা কোৱা আপি, কিন্তু ভালে ভালে সন্মান নেখেদবি তই। সঁচাকে কাৰো লগত কথা পাতা নাই। মোৰ লগত কথা পাতি থাকে চালা হৰে। ঠিকে শুনছা, মোৰ লগতে কথা পাতি থাকে আৰু মই তাইক ভাল পাওঁ। মোৰ বাৰে তাইক কোনেও বিয়া হাত পানৰে। চালা হৰে। আৰু যিমান মাৰা মাৰ, কিন্তু জীয়েৰেক মইহে নিম না। চালা কুকুৰ, সেই ধৰি মোৰ ঘৰত কাম বিচৰি বিচৰি আহি থাকা হা? আওক কেনকে কলি মোৰ আপিক ফোন কৰবা? ফোন কৰা নহয়, তাইক মই ভাল পাওঁ আৰু বিয়া পাতিহে এৰিম। ৰমেন তই ভালে ভালে চাইড কাট, যদি তোৰ মৰবা ইচ্ছা নাই। ঐ না চালা মেন কলিতাক চিনি পোৱা নাই, খতম মানে পেলাম তো। মোৰ হনেৱালা ৱাইফক তই ফোন কৰা। ৰমেন মোৰ ডালিমিৰ কথা মুখত টানবি বুলি কৈছো। ডালিমি এটা কথা শুনা, আৰু যদি তুমি ইয়াৰ লগত বিয়া হৈ যাবা বিচৰা, মোৰ ডেড বডিৰ ওপৰত দি যাব লাগিব। যায়ে মই নিজে ট্ৰেক্টৰ দি চেপি থৈ যাম দে তোক, গম পাবি ভালকে। ডালিমি মনত ৰাখবা কিন্তু এষাৰ কথা মোৰ। কুকুৰ তই গৈছা নাহিৰ পৰা, মনত ৰাখলি হ'ল। চালা আপি তই মোৰ সন্মান চব খেদলি। মই ফোন নকৰো, সিয়ে ফোন কৰি থাকে। কথা কবা আহিছা, ৰমেনক ফাঁকি দি পেলাই তই ইয়াৰ লগত কথা পাতি আছা? BA পাছ কৰা ছোৱালী হৈ পেলাই। হ'ব দে, আৰু নাপাতো দে কথা। আৰু ৰমেন বেছি দেৰি নকৰো, 2 দিন পিছতে ডাইৰেক্ট বিয়া। ঠিক আছে হ'ব দিয়ক। শুনা, ভুলতো যাতে তাৰ ফোন ৰিচিভ নকৰা। ফোন ৰিচিভ কৰিব তাই গাল ফালি যাব তাইৰ। দিয়ক হ'ব দিয়ক, নকৰো দিয়ক। চালা কথা পতা মানুহ বা নাই। গৰম আলকাতৰা খা, এখেন মুখেদি মোৰ ডালিমিক বিয়া পাতিম বুলি কৈছিলি হা? চালা পাইছা না জুতি? পি বিচৰি পোৱা নাছিলি চালা, ছাগাল পাৰা পাইছা মোৰ জানক বিচৰি বিচৰি তই। চালা গৰম আলকাতৰা খাই ফেলে তই। চালা হৰেক চিনি পোৱা নাছিলি তই। চালা পাইছা না জুতি? মৰি থাক ঘণ্টা এতে। কিমান কষ্ট কৰি মই ডালিমিক পটাইছো, আৰু ওপৰতে আহি বিয়া পাতবা খুজে। শক্তি শক্তি সোমাই দিছো গৰম আলকাতৰা। মৰি যা চালা। তোৰ এই অৱস্থা মই হৰেহে কৰছি সি মোক গৰম আলকাতৰা খুৱাই, তাক মই সুদাই নেৰো এইবাৰ। বুলি ঘণ্টা তইও ভাল আপি পাইছিলি। হৰেও কি খচ্চৰ বস্তু হে বাপ্পা, মানবা লাগব তাক। সময়ত বাগলাই নি কাৰণে পাগলা হয় আৰু ছাগাল পাৰা ডালিমিক পতাই থৈ দিছি সি। তাইকে তই বিয়া পাতবা গৈছা বাপ্পা ঐ। চাই থাক না, তাৰ লগত মই কি কৰো এতিয়া। ৰমেন কলিতাক ভালকে চিন পাব। হ'ব দে, এতিয়া লেবেল ফালি লাভ নাই তোৰ। ভেকো নহ'লে তই মাৰাই গেলি হয়। চাই থাক না, কি কৰো এতিয়া মই। তাতে বাৰু চাই থাকা যাব। বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। দিয়ক বন্ধুসকল, আজিৰ কাৰণে বাই বাই।